বিৰতিৰ পিছত পুনৰ স্বাগতম আপোনালোকে চাই আছে মোৰ সৈতে এটা বিশেষ অনুষ্ঠান আৰু মোৰ সৈতে আছে প্ৰায় 8 গৰাকী বিহু সম্ৰাজ্ঞী আৰু 9 শিকাৰু মই অকণ বহি দিছোঁ কাৰণ এটাই আছে দেখুৱাই লৈছোঁ কণ কণ এনে ধৰণৰ 9 শিকাৰু এইসকল নাচনী আছে মোৰ সৈতে নামটো কি তোমাৰ কৰিশ্মা খং উঠিছে নি কৰিশ্মা ন কৰিশ্মা হয়নে তোমালোকে যোজনা এটাকে শুনাবা নেকি শিকিছা নাই ইয়াত শিকিছা কোনে শুনাবা ঢোল বজাব লাগিব না ইফালে আৰু নাই শিকা ন কোনে ধুনীয়াকৈ সজাই কোনে দিলে কোনে সজাই দিলে মানে বা নে কোনে পাহাৰী বাই সজাই দিলে বাৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকে ধুনীয়াকৈ শিকা আৰু এইবাৰ আহিছোঁ মই আপোনাৰ ওচৰলৈ বেলতলাত সেইটো সময়ত বেলতলাৰ বিহুৱতী বেলতলা গতিকে সেইটো সময়ত কেনেকুৱা ধৰণৰ যোজনা গাইছিলে এটা শুনাব নেকি প্ৰথমে ধন্যবাদ জনাইছোঁ অসমবাসী ৰাইজক নিউজ 18ৰ তৰফৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে মালিগাঁৱৰ এই অনুষ্ঠানলৈ মোক মাতি অনাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ চক্ৰপাণী আৰু পাহাৰীলৈ মই মোতকৈ বহুত জ্যেষ্ঠসকল আছে আৰু তেওঁলোকক সদায় লগ পালে এটা নতুন কথা শিকিব পৰা যায় সেয়েহে মই নিজকে খুবেই লাকি বুলিও ভাবোঁ আৰু এইবাৰ আপোনালোকৰ আগত এটা যোজনা গাব বিচাৰিছোঁ যৌবন জুয়ে পৰিছে গাত হিকুলিয়ে মাতে নিজানত জাহান জুৰি নৈ কিনাৰত কুলিৰ মিঠা মাততে হিয়া তোমাৰ ভাগেলি হীৰা মায় বিহু বিহু লাগেনে নাচো নাচো লাগেনে তোমাৰ নদী ঘলিয়া মাখন ধুনীয়া ফুলনি তাতে ফুলে জ্যোতি তগৰ মালিনী হীৰা মায় মাজে মাজে খৰিকা মাজে মাজে খৰিকা যায় ধন্যবাদ ধন্যবাদ চয়নিকা ধন্যবাদ জ্ঞাপন কৰিছোঁ বহক আপুনি নাচিবনে যোজনা গাব মই নাম এফাকি গাম অ' হাই হাই আউলি তুলিলো চেনাইটি ঐ না দৰবা নিটুপি ঐ না দৰবা নিটুপি ঐ জোকাৰি ঐ তুলিলো লাল হে হাই হাই মাতো মাতো বুলি চেনাইটি ঐ মাতিব পৰা নাই ঐ মাতিব মই পৰা নাই ঐ আছো তোমাৰ
ধন্যবাদ অকণমান কথা পাতিব বিচাৰিছোঁ আপোনালোকৰ লগত অকণমান বিহু সম্ৰাজ্ঞী 2015 চনৰ 15, 16, 17 দুবছৰ গৈছে যিবাৰ নতুন যিগৰাকী আহিব বা তেওঁলোকক শিকিব নতুন এওঁলোকক শিকোৱাসকলক কাৰণ এই কৰ্মশালাত আপুনিও আছে হয় মই এই কৰ্মশালাত আছোঁ ইয়াতে ক'ব লাগিব যে কৰ্মশালাত আছোঁ হয় কিন্তু মই মানে বহুত লাকি মানে ভাগ্যৱান ফিল কৰিছোঁ মানে কাৰণ এই কৰ্মশালাত মই মোৰ গুৰুৰ লগত প্ৰশিক্ষণ প্ৰদান কৰি আছোঁ লগতে তেওঁৰ পৰা মই শিকিও আছোঁ আৰু ইয়াত যিহেতু আজি অসমৰ বিভিন্ন ধৰণৰ বিহু সম্ৰাজ্ঞী মানে বয়োজ্যেষ্ঠসকল লগতে আমাৰ বিহুৰাণী বিহু কুঁৱৰী বিহুৱতী বিহুৱা সকলো আছে তেওঁলোকৰ পৰা মই শিকি আছোঁ আৰু এনেদৰে শিকি যাম আৰু যিখিনি শিকি গৈছোঁ মই তেওঁলোকৰ পৰা আৰু আহি থকা প্ৰজন্মসকল যেনে আমাৰ কণমানি মইনাসকলক তেওঁলোককো মই শিকাই যাম বুলি ভাবিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইফালে অকণমান উঠি আহিলে ভাল হ'ব চাৰিওগৰাকী একেলগে ইমান সুন্দৰভাৱে সাজি কাচি আহিছে নেদেখুৱালে বেয়া পাব অসমৰ দৰ্শকে বিহুৱতী বা যিসকলে মানে সম্ৰাজ্ঞীয়ে হওক বিহু ৰাণীয়ে হওক তেওঁলোকে পিন্ধাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ে আৰু কপালৰ ফুটৰ পৰা আদি কৰি যিয়ে গলপতাই হওক যিয়ে নহওক কি পিন্ধিব লাগে আচলতে বিহু যাবৰ সময়ত বিহুলৈ ওলোৱাৰ সময়ত প্ৰথমতে আমি হাতত জেতুকা লওঁ তাৰপিছত এক নম্বৰতে হাতত জেতুকা লওঁ তাৰপিছত যিখিনি প্ৰয়োজন আমি মেখেলা চাদৰ মুগাৰ মেখেলা চাদৰ পিন্ধি পেলাই যাওঁ আৰু সেই এখোপাত কপৌফুল এপাহ আৰু সেইখিনি মই গুৰুত্ব আৰু হেন্দুৰৰ ফুট লওঁ সেয়াই আৰু লগত গগনা থাকে গগনা বজাওঁ আমি সুতুলি এটা থাকে কেতিয়াবা কাকৈ ফণি থাকে হাঁচতি থাকে লগত এনেই কয় আৰু আমাতকৈতো জ্যেষ্ঠসকল আছে তেওঁলোকে বেছি জানিব এনেই কয় যে নাচনী এগৰাকীৰ মানে অতিকৈ 3টা প্ৰয়োজনীয় বস্তু হয় সেইটো হ'ল হৰিণী চাৱনী কঁকাল লাহি আৰু মুখত মিচিকীয়া হাঁহি হৰিণী চাৱনী কঁকাল লাহি আৰু মুখত মিচিকীয়া হৰিণী চাৱনীটো কেনেকুৱা তাইক ধৰক দেখুৱাই দিলে ভাল হ'ব নহয় জানো আৰু লগতেতো আমাৰ কোনে দেখুৱাব হৰিণী চাৱনীটো এইফালে কেনেকুৱা হৰিণী চাৱনীটো কেনেকুৱা চয়নিকে দেখাব আমাৰ বাইদেউ ইমান ধুনীয়া বাইদেউ আছে সকলে ইনোচেণ্ট আৰু কি হ'ব লাগে মুখত মিচিকীয়া হাঁহি চয়নিকে হাঁহিটো কেনেকুৱা এবাৰ চাই লওক নাই হোৱা নহয় কোনে হাঁহিব মিচিকীয়া হাঁহিটো কাৰ এইটো ঢোল বজালে এই পিছফালে পাহাৰীয়া হাঁহি আছে আৰু যেতিয়া আপোনালোকে মঞ্চত প্ৰথম প্ৰতিযোগিতাত নামিছিলে বিচাৰকৰ পৰা প্ৰশ্ন আহে বিভিন্ন ধৰণৰ প্ৰশ্ন আহে তাৰ ভিতৰত মনত আছে নেকি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আপোনাৰ কি অভিজ্ঞতা মানে কি হ'ল মোক সুধিলে আৰু যে হেৰি চয়নিকা তুমি কোৱাচোন যে গৰু গা ধোৱা সময়ত কি বচন থাকি কোৱা হয় বোলে সেই ভগৱান আজি পৰিলোঁ আৰু পাল্লাত মৰিলোঁ আৰু কৈছে কোৱা আমাৰ টাইম বান্ধা থাকে কৈছে কি কৰোঁ ঘপককৈ মানে তলফালৰ পৰা গৈ আছে বুকু ঢাপ মাৰি আছে তলফালৰ পৰা বুটুকে কৈ দিলে লাও খা বেঙেনা খা যেতিয়া মনত পৰি গ'ল লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা তাৰপিছত ক'লে আৰু অলপ আছে কিন্তু চয়নিকা কি আছে অকণতো বাচিছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু সেইটো কৈ তাৰপিছত মোক ক'লে ঠিকে আছে হৈছেগৈ আপোনাৰ মোক ইয়াতে বাইদেউ আছে এগৰাকী ৰূপা বাইদেৱে মোক এবাৰ সুধিছিলে মানে শিলে থেকা খাইছে মোক কৈছিলে যে হাঁচতি কি অনা হয় সুধিছিলে মই তামোল পাণ আনো বুলি ক'লোঁ তাৰপিছত আৰু এবিধ মানে হাঁচতিত আমি নানো বেলেগকৈ আনো আমি সুতুলি লৈ পেলাই এফাকি মোক বিহু নাম বা যোজনা গাব দিছিলে সেইটো মোৰ পটককৈ মই হঠাতে গালোঁ তেনেকৈ এয়া গাইছিলোঁ মই এতিয়া পাহৰিলোঁ আকৌ ভয় এটা বাইদেউক দেখি পেলাই অলপ আগলৈকে মনত আছিলে বাইদেউ দেখি চালে পাহৰি থাকিলোঁ এতিয়া মই অলপ পিছত পৰিলে মন গাম বাৰু আকৌ দেই মই বিশেষকৈ প্ৰতিযোগিতা ইমান কৰা নাই সৰুতে মৌ কৰি প্ৰতিযোগিতা কৰিছিলোঁ তাৰপিছতে যেতিয়া বৰ কৰিছোঁ তেতিয়া আপোনাৰ প্ৰতিযোগিতা বুলিবলৈ এটা প্ৰশ্ন মোৰ মনত আছে যিহেতু মই চাহ জনগোষ্ঠীৰ পৰা হেৰি কৰোঁ মানে বিলং কৰোঁ তো তাৰ হয়তো বিচাৰকজনে জানিছিল তেখেতে মোক সুধিছিলে যে জেতুকাৰ উপৰিও আন এখিলা পাত আছে মানে এজোপা গছৰ পাত আছে যিটোৰ দ্বাৰা মানে জেতুকাৰ নিচিনাকৈ ৰং ধৰাব পাৰি হাতত তো সেইটো সময়ততো মই নোৱাৰিলোঁ আৰু এতিয়া পাৰোঁ চাহপাতৰ পৰা আমাৰ মানে হাতত যেনেকৈ জেতুকা ইমান ধুনীয়া এটা ৰঙীন ৰং দিয়ে সেই চাহপাতৰ পৰাও পৰা যায় সেইটো মানে মোৰ মানে অৰিজিনেল কপৌ ফুল নাপালে প্লাষ্টিকৰ কপৌ ফুল পুনাৰ নিচিনা সেইটোতো আপোনাৰ কৃত্ৰিম হ'ব কিন্তু চাহপাতৰ পৰা একদম নেচাৰেলি মানে সেইটো কালাৰ ল'ব পাৰে যোৰহাটৰ ফালে কি হয়
কেনেকুৱা প্ৰশ্ন যোৰহাটীৰ ফালে মই হেৰি পাৰফৰ্ম কৰা নাই মই গুৱাহাটীৰ ফালে কৰিছোঁ গুৱাহাটীত বহুতো প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয় মই প্ৰশ্নত ইনে ভয় লাগে নাচাৰখিনি হৈ যায় কিন্তু প্ৰশ্ন দিলে বহুত ভয় লাগে এনেকুৱা হল ঠেকত কেতিয়াবা পৰিছা হয় পৰিছোঁ বহুত পৰিছোঁ এক্সপিৰিয়েঞ্চ বহুত আছে তেনেকুৱা প্ৰশ্নবোৰ বহুত পৰা নাই আৰু কিন্তু জ্যেষ্ঠসকলৰ পৰা বহুতখিনি শিকিছোঁ আৰু মোৰ মনত আছে সুধিছিলে মোক মাকু কি কাঠেৰে বনায় কি কাঠেৰে বনায় মই এতিয়া পৰা নাই কি হ'ব মোক কৈছে তাৰপিছত মই সেইটো প্ৰশ্ন নোৱাৰিলোঁ তাৰপিছত নামি আহিলে মা আৰু দেউতাই ক'লে যে মাকু নাহৰ কাঠেৰে বনায় সেইখিনিৰ পৰা মই জ্যেষ্ঠসকলৰ পৰা বা বহুত মানুহৰ পৰা মই শিকিব পৰা হৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু বাইদেউ আপুনি বিচাৰকৰ আসনখনত থাকে মানে চাই থাকে নেকি কোনটো প্ৰশ্ন উত্তৰ দিব নোৱাৰিব এওঁলোকে নাই তেনেকুৱা নহয় আমাক মানে কমিটিৰ মানুহে অকণ হেৰি নিয়ম বান্ধি দিয়ে আমাক কুৱেশ্যনবিলাক আগতে দিব লাগে 5জনকৈ প্ৰায় বিচাৰক মানে গুৱাহাটী বিহু সন্মিলনীৰ কথা কৈছোঁ 5জনকৈ বিচাৰক মাতে আমি আগতেই কুৱেশ্যনবিলাক দি দিব লাগে তে কুৱেশ্যনবিলাক কোনে কিটো দিছোঁ আমি জানো গতিকে সেইমতে টানিব লাগে তাৰমানে ভাগ্য টানাৰ পিছত যিটো কুৱেশ্যন যাৰ পালাত পৰিলে সেই নোৱাৰিলে তাৰমানে সেইজন বিচাৰকে উত্তৰটো কৈ দিব লাগে এতিয়া এটা মোৰ অনুৰোধ আছে আপুনি ৰক্ষা কৰে নাই নাজানো আহি আছে বিহু কম্পিটিশ্যনবিলাক লতাশিলতে হওক য'তে নহওক আহিব আপোনালোকো আকৌ বিচাৰক হিচাপে থাকিব প্ৰশ্নবিলাক কি থাকিব কৈ দিব লাগে আচ্ছা মই গোটেই ৰাইজৰ গাঁতাৰ্থে এটা প্ৰশ্ন কৰোঁ দেই আপোনালোকে কোনোবাই যদি পাৰে ঘপককৈ হাতটো দাঙি দিলে ক'লে মানে খুব ভাল পাম আৰু হাত চাপৰি দিব আপোনালোকে পাউৰি কি পাউৰি পতাকাৰে পা হচৌ ৰদ হচইকাৰে ৰি পাউৰি কি যিহেতু বিচাৰক বুলি এটা ক'লেই মই বিচাৰকৰ হিচাপে আৰু এটা প্ৰশ্নই মানে সুধিলোঁ পাউৰি আমাৰ অসমীয়া শব্দ পাহাৰীয়ে ক'ব পাউৰি ইমান কেলে ফচাইছা বাৰু নাজানো বাইদেউ কৈ দিয়ক বাইদেউ নাই আচ্ছা মাছ ধৰা চেপা পাউৰি ন ধন্যবাদ নজনা কথা এটা জানি উত্তৰটো হৈছেনে নাই মইহে ক'ম আচলতে যোনে উত্তৰ দিলে তেওঁ মোৰ স্বামী আৰু স্বামী দিলীপ শৰ্মা তেওঁ একেবাৰে মানে মস্ত বিহুৱা ওৱান্স আপন এ টাইম গতিকে তেওঁ পাৰিছে এনেকুৱা প্ৰশ্ন সোধা হয় আচলতে আমাৰ বিচাৰকৰো মানে মানুহে আছে কহয়ে মাধৱে আছে নহয় মনত ৰাখিব পাউৰি মানে মাছ ধৰা এবিধ সঁজুলি নহয় জানো হয়নে আচলতে মই কৈ দিছোঁ পাউৰি হ'ল আমাৰ চেপা দেখিছে নহয় সকলোৱে মাছ ধৰা যে চেপা সেই চেপা জাতীয় চেপাই হয় কিন্তু তাতকৈ অলপ সৰু চেপাতকৈ অকণমান সৰু আৰু চেপাৰ মুখখন যিমান ডাঙৰ প্ৰায় 2.5 ইঞ্চিমান থাকে নহয় তাতকৈও সৰু সেইটো পাউৰি বুলি কয় গতিকে সৰু মাছবোৰ সোমায় আৰু ডাঙৰ মাছবোৰ নোসোমায় ৰৌ বৰালি নোসোমায় পুঠি খলিহা সোমাব আৰু সকলোৱে মনত ৰাখিব এবাৰ বাইদেৱে প্ৰশ্নটো ক'ৰবাত কৰিবলগীয়া হ'ব পাৰে পাহাৰি উঠি অহা অকণমান আৰু এগৰাকী বিহুৱা আহি উপস্থিত হৈছেহি আমাৰ মাজত আৰু সেইগৰাকী বিহুৱাৰ নামটো মই নকওঁ আপুনি ক'ব পৰিচয়টো মই দিছোঁ আচুৰ্য বৰপাত্ৰ গোহাঁই কণ্ঠশিল্পী তেখেতৰ ভাতৃ নহয় জানো আৰু জ্যেষ্ঠ ভাতৃ আৰু তেখেতৰ ওচৰলৈ পাহাৰি যাব এইকাৰণে যাব তেখেতে খুব সুন্দৰ বিহু গায় আৰু এইসকল নাচনীক এইসকল বিহুৱতী এইসকল বিহু সম্ৰাজ্ঞীক তেওঁ নচুৱাব পাহাৰি হয় মই আচলতে সকলোকে অৱগত কৰোঁ যে মণ্টু দাক আমি সৰু পৰাই লগ পাইছোঁ আৰু মণ্টু দাক যেতিয়া বিহু গায় আগতে মঞ্চত তেতিয়া মানে এনেই তলতে নাচি থাকোঁ আৰু মণ্টু দাক যেতিয়া ডাঙৰ হ'লোঁ লাহে লাহে বিচাৰকৰ আসনত দেখিলোঁ তাৰপিছত অলপ ঘনিষ্ঠ হ'লোঁ তাৰপিছত ঘৰুৱা হৈ গ'লোঁ এতিয়া মণ্টু দাক বোলে বিহু বুলি কিবা এটা দিবও লাগে মই এতিয়া মণ্টু দাই কৈও আছে যে তেওঁৰ কঁকালৰ চাইজটো ডাঙৰ হোৱা নাই এতিয়া চাওঁ কি কৰোঁ মই মণ্টু দা আহক আপুনি কেমেৰাৰ সন্মুখলৈ এয়া হৈছে মণ্টু দা আমাৰ সকলোৰে মৰমৰ খুব সুন্দৰ বিহু গায় আপোনালোকে হয়তো এটা গান সকলোৰে মনতো আছে জানমণি কেছেটখনৰ এটা খুব সুন্দৰ কলীয়া ডাৱৰে সকলোৰে মনত জোনবাই আছিল ন জোনবাই কেছেটখনৰ খুব সুন্দৰ কলীয়া ঐ ডাৱৰে সকলোৰে মুখে মুখে মণ্টু দা আৰম্ভণি যদি কলীয়া ডাৱৰে আপোনাৰ মুখৰ পৰা কৰি আপোনাৰ পৰিচয়টো দিয়ে তাৰপিছত ভাল লাগিব আচলতে ধন্যবাদ পাহাৰি আৰু লগতে আজি উপস্থিত থকা সমূহ বিহুৱতী বিহু সম্ৰাজ্ঞী সকলোলৈকে বহাগ বিহুৰ ৰঙালী বিহু লগ জনাইছোঁ আৰু লগতে গোটেই অসমবাসীলৈ নিউজ 18 যোগেদি বিহু লগ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু বিহু নশিকাৰুসকললৈ জনাইছোঁ মই আচলতে বিহু ভাল পাওঁ জয়জতে মই খালি এটা অসমবাসীৰ ওচৰত মানে নিজকে মাৰ্জনা বিচাৰিছোঁ
মই বহুত দূৰণি সৰু পথাৰৰ পৰা বিহু বুলি কয় ঢপলিয়াই আহিলোঁ মোৰ যিটো পোচাক আচলতে মই নিজে বেয়া লাগিছে তাৰ বাবে মই আহি বাহিৰে আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছোঁহি ক'তো মই সেই সময় নাপালোঁ আচলতে আমি এটা ফোন কৰিছিলোঁ মণ্টুদাক যে মণ্টুদা আপুনি উপস্থিত থাকিব পাৰিব নেকি মণ্টুদা শিক্ষকতা কৰে বিদ্যালয়ত তথাপিতো মিলাই মেলি আহি আমাৰ মাজত গুৱাহাটীত উপস্থিত হয় আমাৰ মাজত এনেকৈ সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ মণ্টুদা সঁচাকৈয়ে বিহু বলীয়া এজন অসমীয়া ডেকা ঠিক আছে বিহু মই মানে অথনিৰ পৰা বিহু গাই আছে শুনি আছোঁ মোৰ গাটো কিবা লাগি আছে গতিকে মোৰো লাগিলে নহয় সকলোৱে অকণমান নাচিম হয় নাই মই কলিয়াদাটো গানিম কিন্তু তাৰ আগতে যেতিয়া আজি মানে কি আজি ভাল লাগিছে কি ন আৰু পুৰণি মাজত এখন ধুনীয়া যুদ্ধ চলি আছে বৰ ভাল লাগিছে আৰু চক্ৰপাণি ইমান ধুনীয়াকৈ মানে যুঁজাই আছে শীতল যুদ্ধ কিন্তু কোনো গম পোৱা নাই আচলতে কেনেকৈ যুঁজি আছে মই গম পাইছোঁ মানে মই বাহিৰে আছোঁতো মানে বাইদেউৰ লগত ছাপোৰ্টাৰ কোন আছে আৰু আমাৰ নশিকাৰ লগত কোন আছে মানে ভাল লাগিছে চাই ভাল লাগিছে গতিকে মই প্ৰথমতে বিহু নাম গাওঁ আজিকালিতো বিহু গীতলৈ গুচি গৈছে বিহু নাম গাওঁ অকণমান সকলোৱে নাচোঁ আৰু ইয়াত চক্ৰপাণি তুমি অকণমান চাবা কোন শ্ৰেষ্ঠ হয় ন হ'বনে এ হাবিত জুই লাগিলে ঐ কুপুহাউৰিলে ঐ দৰিকে আছি লেও চাই এ হায় এ অসমীৰ বুকুলৈ এ বসন্ত আহিলে এ আমাৰ গাত তৰণি না মোৰ নাচনী পকা ধাননি ইও মোৰ নাচনী সোণ বৰণৰ পকা ধাননি ঐ কাচিৰে না কাটি কৰে আমনি ঐ ৰ'দৰ জিলিকনি দেহাৰ পিৰনি ৰ'দৰ জিলিকনি দেহাৰ পিৰনি ও মোৰ নাচনী কেলৈ ঘনাই মাতা হাত বাউল দি কেলৈ ঘনাই মাতা হাত বাউল দি আলিয়ে মহেলা নীললে মইনা গোৱালে বা কেনিনো গ'ল এ হায় দেহা নাকি জৰি বাটুতে গল জৰি ছিগিলে মইনা মহে বনৰীয়া হ'ল এজনী হাৰলি এজনী পাৰলি মইনা এজনী নুমলি নাম ঐ হাৰয়ে খুজিছে হাৰে কটা মাদলি মইনা পাৰয়ে খুজিছে মনি কখ গঘনিয় কিহেয় চচ যজনিয় কিহেয় কখ গঘনিয় কিহেয় চজ যজনিয় কিহেয় পাতিহাঁহ নেজডাল কোলা ঐ পাতিহাঁহ নেজডাল কোলা কি ৰহে দৈ বিহুলৈ আহাগৈ ৰাতি বিহু চাবলৈ যাওঁ ঐ ৰাতি বিহু চাবলৈ যাওঁ আৰু লাগিব ঠিক আছে মই গাইছোঁ এবাৰ কলীয়া দাৰটো গাই নহয় নে গাই দিওঁ এ কলীয়া ঐ ডাৱৰে জান আকাশখন চানিলে দিশৰ বুকুত বুঢ়ালে বানে
ও কলিয়া ওই দাওরে ওই কলিয়া ওই দাওরে ও জানো আকাশখন ওই চানিলে ওই আকাশখন ওই চানিলে দিশৰ বুকুত বুঢ়ালে বানে ওই যৌৱনৰ পথাৰখনি এই যৌৱনৰ পথাৰখনিত জানো মৰম আহি চানিলে তোমাক আপোন কৰিবৰ মনে ঐ সন্ধিয়া ঐ আকাশত ঐ সন্ধিয়া ঐ আকাশত জানো তৰাৰ চাকি জ্বলিলে ঐ আকাশ ফালি হাঁহিলে জোনে মোৰে মনৰ ভিতৰত জানো তুমি আহি চানিলা মোকে আপোন কৰিবৰ মনে মোকে আপোন কৰিবৰ মনে ধন্যবাদ নহয় মই মানে কি আজি গোটেই নতুন আছেতো গতিকে আমি অলপ বেলেগ বিহু এটা কামত নাচিব পাৰিম ঠিক আছে একদম আহিব লাগিব বেলেগ বিহু এটা গাব বেলেগ নহয় একে মানে কিন্তু নচাৰ ধৰণটো তাৰপাছত যদি ভাল নহয় আমি আছোঁ ঐ শালিকি চৰায়ে হে বান্ধৈ কিৰিলি পাৰিলে হে বান্ধৈ গছৰ গুটি খাবলৈ পায় ভদকলি চৰায়ে হে জানৈ বিহুটি মাৰিলে হে জানৈ আমাৰ নুগা তৰণি নায়কি বকুল ফুল ঐ হাততে যে টুকাৰ বুল ঐ পাহাৰ বগাই চেনিমাই হে কপৌ ফুল আনিছো হে পাহাৰ বগাই চেনিমাই কপৌ ফুল আনিছো ও চেনিমাই খোপাতে গুজি দিম বুলি ঐ মাৰক ফাঁকি দি চেনিমাই বিহুলৈ আহিলি হে মাৰক ফাঁকি দি চেনিমাই বিহুলৈ আহিলি ও চেনিমাই চেৰেকি আনো গৈ বুলি ঐ কাউৰী হতৰো চেনিমাই মুগা চুমনিয়া কাউৰী হতৰো চেনিমাই মুগা চুমনিয়া ও চেনিমাই পৰিব নিদিয়ে ডালত তোৰে মোৰ হতৰো চেনিমাই তোৰে বৰ ককায়েৰ তোৰে মোৰ হতৰো চেনিমাই তোৰে বৰ ককায়েৰ ও চেনিমাই যাবলৈ নিদিয়ে লগত যাবলৈ নিদিয়ে লগত এ বিহুতি আপোনৈ এ বাপতি শাহু নৈ অহা নাই বিদেশৰ পৰা নোৱা বিহুতি হিয়াতে গজিলে এ জনম লভিব পৰা
এনেধৰণে ঢোলৰ শব্দত হয়তো ঢোল বজাই বজাই ঢুলীয়া ভাগৰি যাব পাৰে কিন্তু এনেধৰণে নাচি নাচি কিন্তু ভাগৰি নপৰে নাচনি নহয় জানো পাহাৰী নিশ্চয় আৰু সকলোলৈকে ৰঙালী বিহুৰ ওলগ আছিল চক্ৰ আৰু এই অনুষ্ঠানৰ পৰা আমি বিদায় ল'বৰ সময় হ'ল গতিকে তুমিও এবাৰ কোৱা মই এবাৰ একেলগে কওঁ সকলোকে নিশ্চয় ৰঙালী বিহুৰ ওলগ যাচিছোঁ আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু আমি পাহাৰী আৰু মই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ